এটা অনলাইন পোর্টাল আসাম জাস্টিস যোগেদি রেকর্ড কৰি আছে আৰু আমি আপোনালোকক কথা দিছো যে আজি দিনটোত সমগ্ৰ অসমৰ ভিতৰত যিমানবোৰ সমস্যা খোৱাপানীৰ সমস্যা ৰাস্তাৰ সমস্যা শিক্ষাৰ সমস্যা যিমানবোৰ সমস্যা আমি এই আসাম জাস্টিস অনলাইন পোর্টাল ওপৰত রেকর্ড কৰিম আহা বছৰ যেতিয়া বিধানসভা নিৰ্বাচন হ'ব কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হোৱা পিছত আমি এই গোটেইবোৰ সমস্যা সমাধান কৰিম আহা বছৰ যেতিয়া আমাৰ কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হ'ব আমি গোটেইবোৰ সমস্যা আজি যি আসাম জাস্টিস অনলাইন পোর্টালত রেকর্ড কৰা গ'ল আমি সেইবোৰ সমস্যা আমি সমাধান কৰিম আজি তাৰিখত বৰ্তমান বিজেপি চৰকাৰ দুখীয়া মানুহক পাহৰি গৈছে আজি বৰ্তমান বিজেপি চৰকাৰ মাত্ৰ ধনী মানুহ ওচৰলৈ যায় আদানী ওচৰলৈ যায় আম্বানী ওচৰলৈ যায় আৰু দুখীয়া মানুহক পাহৰি যায় আজি যিমান আমাৰ চৰকাৰী কৰ্মচাৰী যিমান আমাৰ শিক্ষকসকল আছে যিমান স্থানীয় ঠিকাদাৰ আছে যিমান আমাৰ আশাকৰ্মী অংগনবাড়ী কৰ্মীখিনি আছে যিমান সৰু দোকান চলোৱা মানুহবোৰ আছে সকলোকে বৰ্তমান বিজেপি চৰকাৰ পাহৰি গৈছে আজি ভূমিপট্টাৰ কথা আপোনালোকে ক'লে এই বিজেপি চৰকাৰে কৈছিল যে দুখীয়া মানুহক ভূমিপট্টা দিব কিন্তু আজি তাৰিখত আমি কি দেখা পাইছো যে ভূমিপট্টা দিয়াতকৈ এইখন চৰকাৰ দুখীয়া মানুহৰ ঘৰ ভাঙিছে দুখীয়া মানুহক উচ্ছেদ কৰিছে আৰু এই উচ্ছেদ মাত্ৰ নিৰ্বাচনী কেন্দ্ৰিক উচ্ছেদ নিৰ্বাচন চাপিছে সেইকাৰণে উচ্ছেদ কৰিছে আজি আমি সুধিবলৈ বিচাৰো যে তোমালোকে বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা 3 যে তোমালোকে ওলালা এই বসুন্ধৰা 1 2 3 ভিতৰত কিমান দুখীয়া মানুহক ভূমিপট্টা দিলা তেওঁলোকে দিব পৰা নাই তাৰ বিপৰীতে আজি তাৰিখত বিজেপি মন্ত্ৰী বিজেপি বিধায়ক নিজৰ পৰিবাৰৰ নামত নিজৰ ভাইকৰ ককায়েকৰ নামত আজি চাৰিওফালে পট্টা কিনি আছে ভূমি কিনি আছে মাটি কিনি আছে আজি আমাক চাকৰি দিব পৰা নাই বৰ্তমান চৰকাৰে কি কৈছে যে আমি চাকৰি দিব নোৱাৰো এতিয়া তোমালোকক বন্দুকৰ লাইসেন্স দিম এয়া হৈছে বৰ্তমান চৰকাৰৰ কাম এইখন চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিল যে উন্নয়নৰ ক্ষেত্ৰত অসমখনক ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ তালিকাত লৈ যাব কিন্তু আজি শিক্ষা ক্ষেত্ৰত অসম ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত নাই আজি একদম তলত আছে আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ অহাৰ পিছত চৰকাৰী স্কুল বন্ধ কৰা গৈছে মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে এয়া হৈছে তেওঁলোকৰ কাম ক'ত গ'ল 1 কোটি যুৱকসকলক চাকৰি দিয়া আজি তাৰিখত চাৰিওফালে সিন্ডিকেট আজি এই সিন্ডিকেটৰ বাবে আজি বৰাকৰ ৰাস্তাৰ অৱস্থা নাই বৰাকৰ দলংৰ অৱস্থা নাই আজি ৰাস্তা দলংবোৰ সব বেয়া হৈ গৈছে কিয় কি এটা ট্ৰাকৰ ওপৰত ইমান সুপাৰি উঠাইছে ইমান কয়লা উঠাইছে এই ট্ৰাকবোৰ অহা যোৱা কৰাৰ বাবে গোটেই বৰাকৰ ৰাস্তা দলংবোৰ বেয়া হৈ গৈছে আজি প্ৰত্যেক ক্ষেত্ৰত সিন্ডিকেট আজি সুপারি সিন্ডিকেট চলাই আছে এই সুপারি সিন্ডিকেটের ভিতৰত কাৰ নাম সোমাই আছে বিজেপি দলৰ নেতাৰ বিধায়কৰ মন্ত্ৰী নাম হল আজি এয়া হৈছে তেওঁলোকৰ চিন্তা
মাত্ৰ কেনেদৰে সিন্ডিকেট কৰি তেওঁলোকে পইচা তুলিব পাৰে সেয়া হৈছে তেওঁলোকৰ চিন্তা। এই কাৰণে আজিৰ তাৰিখত অসমৰ জনসাধাৰণে বিকল্প বিচাৰিছে, অসমৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰিছে আৰু অসমৰ জনসাধাৰণক এইবাৰ কংগ্ৰেছ দলে কৈছে যুঁজ এখন হ'ব। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজিম, তেওঁলোকৰ সিন্ডিকেট লগত যুঁজিম, তেওঁলোকৰ মন্ত্ৰী বাহিনীৰ লগত যুঁজিম, তেওঁলোকৰ বন্ধ বাহিনীৰ লগত যুঁজিম। কংগ্ৰেছ দল যুঁজিব, কংগ্ৰেছ দল জিকিব। আৰু কংগ্ৰেছ দলৰ বিজয়ৰ পিছত সেইদিনা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল কি যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব সেইদিনা অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলৰ ভিতৰত দেখা পাব। ৰাহুল গান্ধী ডাঙৰীয়াই স্পষ্ট কৈছে যিদিনা কংগ্ৰেছৰ চৰকাৰ অসমৰ ভিতৰত হ'ব সেইদিনা অসমৰ জনসাধাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলৰ ভিতৰত দেখা পাব। আৰু সেয়া হোৱাটো নিশ্চিত। যিজনে দুখীয়া মানুহৰ ঘৰ ভাঙি আনন্দ পায় সেইজনৰ ভৱিষ্যত কেতিয়া সুৰক্ষিত হৈ থাকিব নোৱাৰে। যিজনে আমাৰ অসমীয়া সমাজত সংঘাত সৃষ্টি কৰে সেইজনৰ নিজৰ জীৱনত কেতিয়া নিৰাপত্তা নাপাব। যিজনে মাত্ৰ নিজৰ পৰিবাৰ ল'ৰা ছোৱালীৰ নামত কোটি কোটি টকাৰ মালিক হৈ গৈছে সেয়াৰ ভৱিষ্যত জেলৰ ভিতৰতে হ'ব হোৱাটো নিশ্চিত। সেইকাৰণে আমাৰ ওপৰত এটা গধুৰ দায়িত্ব যে আমি প্ৰতিটো বুথৰ ভিতৰত মানুহৰ ওচৰত যাব লাগিব। আজি এই সভাৰ পিছত আমি গাঁৱে গাঁৱে ঘৰে ঘৰে মানুহক বুজাব লাগিব কি যদি আমি বিজেপি দলৰ অন্যায় শেষ কৰিবলৈ বিচাৰো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি আমি পৰাজিত কৰিবলৈ বিচাৰো, অহা দিনত আমাৰ চিনটো আৰু শক্তিশালী কৰিব লাগিব। এই হাতৰ চিনত আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰাপত্তাৰ লিখা আছে। এই হাতৰ চিনত আমালোকৰ আত্মসন্মানৰ কথা আজি এই হাতৰ চিনত উল্লেখিত আছে। এই হাতৰ চিনত আমাৰ দুখীয়া মানুহৰ শান্তি আৰু প্ৰগতি কথাবোৰ আজি হাতৰ চিনত আজি লিখা আছে। সেইকাৰণে আজি দলৰ সতীৰ্থসকলক আমি অনুৰোধ জনাইছো যে বহুত আৰু কষ্ট কৰিবলগীয়া আছে। হাতত মাত্ৰ 8 মাহ আছে, এই 8 মাহ আমি কষ্ট কৰিব লাগিব। আৰু মই বিচাৰো যে যিদৰে 2011 চনত যেতিয়া প্ৰয়াত তৰুণ গগৈদেৱৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আছিল, বাৰাকত আমি ৰেকৰ্ড কৰি আমি কংগ্ৰেছ দলৰ বিধায়ক বিধায়িকাসকলক জিকাব পাৰিলো। এইবাৰ 2011 চনৰ প্ৰয়াত তৰুণ গগৈদেৱৰ সেই ৰেকৰ্ড আমি পুনৰবাৰ আমি বিধানসভা নিৰ্বাচন আনিব লাগিব। আকৌ সেই একেই ৰেকৰ্ড আমাক সৃষ্টি কৰিব লাগিব। আমি পাহৰি যোৱা নাই যে হাইলাকান্দি জিলাৰ পৰা এটা সিট বিজেপি দলে কমাইছে। ভাবিছিল যে